PM কিষাণ সম্মান নিধিৰ ভুৱা কৃষকৰ লিষ্ট ইতিমধ্যে পাব্লিছ হৈছে কাৰ কাৰ হাতত লাগিব হেণ্ডকাপ সেই গোটেইখিনি ডিটেইল লগতে যদিহে আপোনালোকে PM কিষাণৰ ধন লাভ কৰিছে তেতিয়া হলে আপোনালোকে এজন ভুৱা কৃষক হয়নে নাই বা কেনেদৰে ভুৱা কৃষকৰ লিষ্টখিনি চেক কৰিব সেই গোটেইখিনি ডিটেইল এই ভিডিঅ'ৰ শেষলৈকে গম পাই যাব লগতে যদিহে আপোনালোকে এনে ধৰণৰ আপডেট পাই থাকিব বিচাৰে তেতিয়া হলে মোৰ এই চেনেলটি প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক লগত থকা বেল আইকনটো দবাই দিয়ক বন্ধুসকল PM কিষাণৰ সম্মান নিধিত অসমৰ পৰা 8 লাখতকৈ অধিক PM কিষাণৰ ভুৱা কৃষক ধৰা পৰিছে লগতে 33খন জিলাত ভুৱা কৃষকত সহায় কৰা বা নাম অন্তৰ্ভুক্ত কৰা বিষয়াসকলকো হেণ্ডকাপ লগোৱা হ'ব বা গ্ৰেফতাৰ কৰা হ'ব PM কিষাণৰ ভুৱা কৃষকসকলক ইতিমধ্যে জাননী প্ৰেৰণ কৰা হৈছিল PM কিষাণৰ যিমানখিনি কিস্তি লাভ কৰিলে সেই গোটেইখিনি ধন ঘূৰাই দিবলৈ ইতিমধ্যে জাননী প্ৰেৰণ কৰা হৈছিল ইয়াৰে লাষ্ট ডেট আছিল 10 জানুৱাৰী 2025 তাৰিখৰ ভিতৰত যদি আপোনালোকে ধন ঘূৰাই নিদিলে তেতিয়া হলে আপোনালোকে জেললৈ যাব লাগিব যদি আপোনালোকে PM কিষাণৰ ভুৱা কৃষক হয় কেনেদৰে আপোনালোকে কিস্তিৰ ধন ৰিটাৰ্ণ কৰিব পাৰিব বা যদি আপোনালোকে অনলাইন জৰিয়তে ঘূৰাই দিব বিচাৰে কেনেদৰে ঘূৰাই দিব পাৰিব লগতে আপোনালোকৰ ভুৱা কৃষকৰ লিষ্টত নাম আছে নেকি তেতিয়া হলে আপোনালোকে নিজৰ মোবাইলতে চেক কৰিব লাগিব তাৰ কাৰণে আপোনালোকে মোবাইলৰ ক্ৰম ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ কৰিব লাগিব PM কিষাণ সম্মান নিধিৰ ভুৱা কৃষকৰ হিতাধিকাৰী কিমান আছে যদি আপোনালোকে কোন কোন ডিস্ট্ৰিক্টত কিমান ভুৱা হিতাধিকাৰী আছে জানিব বিচাৰে তেতিয়া হলে মোৰ ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে তাত আপোনালোকে ক্লিক কৰি কোন কোন ডিস্ট্ৰিক্টত কিমান ভুৱা হিতাধিকাৰী আছে বা কিমান কেণ্ডিডেটে বা কিমান কৃষকে অলৰেডি পইচা ঘূৰাই দিলে সেই গোটেইখিনি ডিটেইল জানিব পাৰিব PM কিষাণৰ ভুৱা কৃষকৰ লিষ্ট যদি চেক কৰিব বিচাৰে মোবাইলতে চেক কৰিব লাগিব তাৰ কাৰণে আপোনালোকে ক্ৰম ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ কৰিব লাগিব PM কিষাণ আপোনালোকে ক্লিক কৰাৰ লগে লগে এনে ধৰণৰ মেইন ৱেবছাইট ওপেন হৈ যাব ইয়াৰে আপোনালোকে তললৈ অকনমান স্ক্ৰল কৰি সাৰ্চ কৰিব লাগিব অনলাইন ৰিফাউণ্ড আপোনালোকে তাত ক্লিক কৰিব লাগিব তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আন এটা পেজ ওপেন হৈ যাব ঠিক এনে ধৰণে ইয়াৰে আপোনালোকৰ প্ৰথম অপচনত দিয়া আছে যদিহে আপোনালোকে অলৰেডি অফিসত অফলাইনৰ জৰিয়তে যদি পেমেন্ট ঘূৰাই দিলে তেতিয়া হলে আপোনালোকে সেই প্ৰথম অপচনটোত আপোনালোকে ক্লিক কৰি চাব পাৰিব লগতে যদিহে আপোনালোকে 2 নম্বৰ অপচনত ক্লিক কৰে ইয়াতে আপোনালোকৰ ডাইৰেক্টলি লিখা আছে যদিহে আপোনালোকে অনলাইন জৰিয়তে যদি কিস্তিৰ ধন ঘূৰাই দিব বিচাৰে বা যদিহে আপোনালোকে ভুৱা কৃষকৰ লিষ্টত নাম আছে নেকি যদি চেক কৰিব বিচাৰে তেতিয়া হলে 2 নম্বৰ অপচনটোত আপোনালোকে ক্লিক কৰিব লাগিব সেই অপচনটোত আপোনালোকে ক্লিক কৰাৰ লগে লগে সাবমিটত আপোনালোকে ক্লিক কৰিব লাগিব সাবমিটত আপোনালোকে ক্লিক কৰাৰ লগে লগে আন এটা পেজ ওপেন হৈ যাব তাত আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰ সম্পূৰ্ণকৈ আপোনালোকে ইয়াত এন্টাৰ কৰিব লাগিব এন্টাৰ কৰাৰ লগে লগে নেক্সট আপোনালোকৰ ক্যাপচা কোড ইয়াত এন্টাৰ কৰিব লাগিব ক্যাপচা কোড আপোনালোকে যেনেদৰে ইমেজত দেখা গৈছে ঠিক তেনেদৰে আপোনালোকে ইয়াত এন্টাৰ কৰিব লাগিব এন্টাৰ কৰাৰ পাছত আপোনালোকে গেট ডাটাত আপোনালোকে ক্লিক কৰিব লাগিব বন্ধুসকল আপোনালোকে যদি গেট ডাটাত ক্লিক কৰে তেতিয়া হলে আপোনালোকৰ ইয়াত নেক্সট পেজ ওপেন হ'ব ইয়াতে আপোনালোকক দিয়া হ'ব যদিহে আপোনালোকৰ ভুৱা কৃষকৰ নামত লিষ্ট আছে তেতিয়া হলে আপোনালোকৰ লিষ্টখিনি ইয়াত ওলাই আহিব আপোনাৰ নাম লগতে আপোনালোকে কিমান ধন ঘূৰাই দিব লাগিব যদিহে আপোনালোকে ইয়াত গেট ডাটাত ক্লিক কৰে গেট ডাটাত ক্লিক কৰাৰ পাছতো যদিহে আপোনালোকৰ ইয়াত কোনো নোলাই ইয়াতে আপোনালোকৰ নো ডাটা ফাউণ্ড বুলি যদি আহে তেতিয়া হলে আপোনালোকে ইয়াত ভুৱা কৃষকৰ লিষ্টত নাম নাই বা আপোনালোকে ভুৱা কৃষক নহয় যদিহে আপোনালোকৰ ইয়াত নাম থাকে তেতিয়া হলে আপোনালোকৰ ধন ঘূৰাই দিব লাগিব বা আপোনালোকে ভুৱা কৃষকৰ লিষ্টত নাম থাকিব যদিহে আপোনালোকে ইয়াত ঘূৰাই দিব বিচাৰে যদি আপোনালোকে নিজৰ মোবাইলতে যদি চেক কৰিব বিচাৰে তেতিয়া হলে মোৰ ভিডিও ডেসক্ৰিপচনত ডাইৰেক্টলি লিংক দিয়া আছে তাত আপোনালোকে ক্লিক কৰি সেই পেজটোত ওপেন হ'ব পাৰিব ওপেন হোৱাৰ লগে লগে সেকেন্ড অপচনত আপোনালোকে চুই দি আপোনালোকৰ ভুৱা কৃষকৰ লিষ্টত নাম আছে নেকি বা যদি নাম থাকিলে আপোনালোকে পেমেন্ট কেনেকৈ ঘূৰাই দিব পাৰিব কিস্তিখিনি কিমান কিস্তি আপোনালোকৰ ঘূৰাই দিব লাগিব সেই গোটেইখিনি ডিটেইল পোৱা যাব লগতে যদিহে আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখক